জয় নমস্কাৰ ওয়েলকাম টু ইয়াৰ চেনেল ডিফেন্স ষ্টাডি কৰ্নাৰ। আশা কৰোঁ সকলো ভালে আছে, এক্সামৰ কাৰণে পঢ়ি আছে। চ' এইটো ভিডিঅ' মোৰ অন্তিম ভিডিঅ' কি টপিকত যে ছেকেণ্ড লিষ্ট আহিবনে নাই। মই হাত জোৰ কৰি সকলোকে কওঁ যে ইয়াৰ পিছত কোনেও ছেকেণ্ড লিষ্টৰ বিষয়ে চৰ্চা নকৰিব। এইটো অন্তিমবাৰ মই আপোনাৰ সকলোৰে কমেণ্ট চাই পেলাই যিমান কমেণ্ট আহিছে, দাদা ছেকেণ্ড লিষ্ট লাগে, ছেকেণ্ড লিষ্ট নালাগে, ছেকেণ্ড লিষ্ট কেতিয়া আহিব, ছেকেণ্ড লিষ্ট আহিব নালাগে, কেতিয়াও ছেকেণ্ড লিষ্ট আহিব নালাগে, আপুনি কথা পাতক, আপুনি নিজৰ কথাটো ৰাখক চৰকাৰৰ আগত। সেইবিলাক যোনটো কমেণ্ট আহিছে প্ৰত্যেক কমেণ্টক চাই পেলাই এইটো অন্তিম ভিডিঅ' মই বনাই আছোঁ যে ছেকেণ্ড লিষ্ট আহিবনে নাই আৰু ছেকেণ্ড লিষ্ট কিয় নাহে, ছেকেণ্ড লিষ্ট আহিব যদি কিয় আহিব আৰু মোৰ কথাষাৰি কি হয়। চ' অন্তিম ভিডিঅ' এইটো আপোনাৰ আগত। ইয়াৰ পিছত কোনেও ছেকেণ্ড লিষ্টৰ বিষয়ে চৰ্চা নকৰিব। অ'কে, চ' প্ৰথমতে মই সকলোকে কৈ দিওঁ, যোনটো SLPRB অফিচিয়েল ৱেবছাইটৰ পৰা যোনটো ন'টিচটো ডিলিট কৰা হৈছিলে, ন'টিচটো এতিয়া নাই যোনটো ৱেবছাইটত। সেইটো ন'টিচটো কিহৰ বিষয়ে আছিলে? 6 এপ্ৰিল অসম পুলিচ ABUB কনষ্টেবল APRO যিমান এক্সাম হ'বলগীয়া আছিলে, সেই এক্সাম 6 তাৰিখ হ'বলগীয়া আছিলে। সেইটো এক্সামৰ এডমিট কাৰ্ড 1 তাৰিখ ৰাতিপুৱা 11টা বজাত অসম পুলিচৰ অফিচিয়েল পৰ্টেলত আহিবলগীয়া আছিলে। সেইটো বিষয়ে সেইটো ন'টিচ আছিলে, কিন্তু সেইটো ন'টিচত এইটো কথা উল্লেখ নাছিলে যে ড্ৰাইভাৰো তাত ইনক্লুড আছে, ড্ৰাইভাৰ পোষ্ট। যিহেতু সকলোৱে গম পায় যে সকলো পোষ্টৰ কাৰণে এক্সাম একেলগে হ'ব, এটা এক্সামে হ'ব। CWT কম্বাইন ৰিটেন টেষ্ট হ'ব। কম্বাইন ৰিটেন টেষ্ট মানে কি? কম্বাইন ৰিটেন টেষ্ট মানে যিমান পোষ্টখিনি আছে সকলো পোষ্টৰ এটাই ছিংগল এক্সাম হ'ব, 1 ডে এক্সাম হ'ব আৰু এটাই এক্সাম হ'ব। চ' সেইটো বিষয়ে আছিলে সেইটো ন'টিচটো। চ' এতিয়া মই সকলোকে কৈ দিওঁ যে ন'টিচ যোনটো ডিলিট কৰা হৈছিলে, সেইটো ন'টিচৰ এইটো মতলব নহয়, এইটো ৰিজন নহয় বা এইটো আউটকাম নহয় যে আপোনাৰ এক্সাম পষ্টপন কৰা হৈছে। যদি আপোনাৰ এক্সাম পষ্টপন কৰা হোৱাহেঁতেন তেনেহ'লে এবছলুটলি এটা অফিচিয়েল ন'টিচ আহিলেহেঁতেন SLPRB অফিচিয়েল ৱেবছাইটত। চ' এক্সাম পষ্টপন হোৱা নাই। এট দ্য পইণ্ট এক্সাম পষ্টপন হোৱা নাই। যোনবিলাক ষ্টুডেণ্টে ভয় খাই আছে এক্সাম পষ্টপন কৰা হৈছে, মই আকৌ কৈ আছোঁ এক্সামটো পষ্টপন কৰা নাই। যদি পষ্টপন কৰা হৈছিলে তেনেহ'লে আজি 28 তাৰিখ হয়, অহাকালিলৈ 29 তাৰিখ, ইমান দিনলৈকে ৰৈ নাথাকিলে হয়, এটা ন'টিচ নিশ্চয় আহি গ'লে। যেতিয়া আপুনি সকলোৱে গম পায় প্ৰথম 23 তাৰিখে যেতিয়া এক্সাম হ'ব বুলি ন'টিচ আহিছিলে, তাৰ সেইটো ন'টিচৰ 2-3 দিন পাছতে নেক্সট ন'টিচ লগালগ পষ্টপন আহি গৈছিলে। ঠিক আছে, চ' ইমান সময় নলয় অসম আৰক্ষী, অসম চৰকাৰে ইমান সময় নলয়, SLPRBয়ে ইমান সময় নলয়। ঠিক আছে, কিবা আপডেট থাকিলে যিমান জলদি পাৰে আপোনাৰ আগত সেইটো প্ৰস্তুত কৰি দিয়া হয়। চ' নিশ্চয় এক্সামটো পষ্টপন হোৱা নাই। আৰু ছেকেণ্ড কথা, অসম পুলিচ ABUB APRO কনষ্টেবল যিমান ৰিজাল্ট দিছিলে 12 মাৰ্চত, তাৰ ছেকেণ্ড লিষ্ট আহিবনে নাই, একৰ্ডিং টু মি আমি ডাইৰেক্টলি ক'ব নোৱাৰি যে ছেকেণ্ড লিষ্ট আহিবনে নাই। কিন্তু যেতিয়ালৈকে অফিচিয়েল আপডেট নাই সেইটো কথা মনত ৰাখিব লাগে, ছেকেণ্ড লিষ্ট আহিব বুলি আপুনি 100% খাটাং হোৱাটো বেয়া কথা, সেইটো কাৰেক্ট নহয়। ঠিক আছে, সেইটো কাৰেক্ট ডিচিজন নহয়। এতিয়া আপোনাৰ হাতত কি আছে? যোনবিলাকৰ নাম অহা নাই পঢ়ি থাকক। এইবাৰ পঢ়িলে যদি আপুনি এইবাৰ প্ৰিপেৰেশ্যন কৰে, 6 তাৰিখে এক্সাম হ'ব বুলি প্ৰিপেৰেশ্যন কৰে, যাৰ নাম অহা নাই সেইবিলাকেও কিবা লছ হ'ব নেকি? নহয়, নেক্সট টাইম ভালকৈ এক্সাম দিব পাৰিব, এইটো প্ৰিপেৰেশ্যন কাম আহিব। যিহেতু কোৱা আছে আমাৰ অনাৰেবল CM ছাৰে যে নেক্সট টাইম নিশ্চয় বহুত জলদি পষ্ট আহিব, হয়নে? নৱেম্বৰ, অক্টোবৰ, ডিচেম্বৰ এই 3টা মাহৰ ভিতৰত আপুনি নিশ্চয় ভেকেঞ্চিৰ বিষয়ে কিবা এটা ন'টিফিকেশ্যন পাব। অহা বছৰ জানুৱাৰী, ফেব্ৰুৱাৰী নহ'লে মাৰ্চ মাহত আকৌ এক্সাম হ'ব, অনুষ্ঠিত কৰা হ'ব। চ' ভয় কিয় খাই আছে? পঢ়ি থাকক। আৰু যাৰ এক্সাম হ'বলগীয়া আছে 6 তাৰিখ, সি এইবিলাক কথাৰ ভিতৰত কিয় মাথা মাৰি আছে? আপুনি কিয় নিজৰ যোনটো বহুমূল্য সময়, এতিয়া এনেও সময় নাই, 7-8 দিনৰ সময় আছে, সেইটো সময়টো ৱেষ্ট কিয় কৰি আছে? পঢ়ক, এক্সামৰ কাৰণে পঢ়ক, অলপ হ'লেও ছিৰিয়াছ হওক। যদি আপুনি যোনবিলাক নাম আহিছে সেইবিলাক যদি এইটো চৰ্চা কৰি আছে ছেকেণ্ড লিষ্ট আহিবনে নাই, অলপ হ'লেও ছিৰিয়াছ হওক। মই আপোনাৰ মুখতে কৈ আছোঁ, ইউ আৰ নট এট অল ছিৰিয়াছ। আপুনি 1% ছিৰিয়াছ নাই এক্সামৰ বিষয়ে। আপোনাৰ সময়টো আপুনি এইবিলাক ইউজলেছ বেচলেছ থিং ডিছকাশ্যন কৰি পেলাই, বেলেগৰ কমেণ্ট ছেকশ্যনত গৈ পেলাই কমেণ্ট কৰি পেলাই, বা বেলেগক অফিচিয়েল লাইভত গৈ পেলাই কৈ পেলাই কিবা লাভ আছে? লাভ আছে যদি মোক কওক, কিবা লাভ আছে? যাৰ নাম অহা নাই সিহঁতে ঠিকেই কৰি আছে, অ'কে, সিহঁতে গৈ পেলাই সিহঁতৰ মনত দুখ আছে বা সিহঁতে কিবা নিজৰ কাৰণে যুঁজি আছে, মানিছোঁ এইটো কথা কাৰেক্ট। আৰু যাৰ নাম আহিছে সেইবিলাকে গৈ পেলাই কিয় কমেণ্ট কৰি আছে যে নাম আহিব নালাগে বুলি? আচ্ছা, আহিব লাগে পিছৰ কথা, আপুনি পঢ়ি থাকক না। আৰু যাৰ নাম অহা নাই আপুনিও পঢ়ি থাকক।
আপুনি যদি এক্সামৰ বিষয়ে 1% চিৰিয়াছ আছে পঢ়ি থাকক, যদি নাম অহা নাই তেতিয়াও, কাৰণ নেক্সট টাইম এইটো কাম আহিব। ৱেষ্ট নহয়, পঢ়া কেতিয়াও ৱেষ্ট নাযায়, বুজি পাইছে মোৰ কথাটো? চ' এইটো যোনখিনি আপোনাৰ কমেণ্ট আছে এইখিনি কমেণ্টৰ বিষয়ে এইটো ৰিপ্লাই হয়, বুজি পাইছোঁ সকলোৱে? চ' সকলোৱে কৈ দিব বিচাৰোঁ যোনখিনি কেণ্ডিডেটে অসম পুলিচ ABUB APR কনষ্টেবল লেভেলৰ 6 তাৰিখে এক্সাম দিব, সিহঁতৰ কাৰণে আমি এটা ই বুক ডিজাইন কৰিছোঁ। দিছ ইজ দ্য ই বুক, অসম পুলিচ চিলেকশ্যন ই বুক। এইটো ই বুকত আপুনি ইণ্ডিয়ান হিষ্ট্ৰী, আছাম হিষ্ট্ৰী, ইণ্ডিয়ান পলিটি, ইণ্ডিয়ান জিঅ'গ্ৰাফী, আছাম হিষ্ট্ৰী, আছাম পলিটি, আছাম জিঅ'গ্ৰাফী, আছাম ইকনমি, অ'কে, ৰিজনিং মষ্ট ইম্পৰ্টেণ্ট টপিক, মেথছ মষ্ট ইম্পৰ্টেণ্ট টপিক, ইংলিছ মষ্ট ইম্পৰ্টেণ্ট টপিক, যিমান এক্সামৰ কাৰণে ডিটেইল লাগে এভৰিথিং এইটো আপুনি ই বুকত পাই যাব। এইটো ই বুকত ইমান আপোনাৰ পেজেছ নাই, 300 to 400 পেজেছ আছে। এইবিলাক যদি ৰিভাইজ কৰি লয়, ঠিক আছে, 300 to 400 পেজেছ নহয়, চৰি, কুৱেশ্যনছ আছে, 300 পৰা 400টা কুৱেশ্যন আছে, যোনটো আপুনি এক্সামৰ 3 দিন 4 দিন আগতো পঢ়িলে ৰিভাইজ কৰিব পাৰিব। এইটো ই বুক ইজ অনলি ফৰ ৰিভিজন। এইটো ই বুক যদি আপুনি লয়, ৰিভিজনটো বহুত বঢ়িয়া হ'ব আপোনাৰ 3-4 দিনত চিলেবাছ কমপ্লিট হৈ যাব, যোনখিনি পঢ়িবলগীয়া আছে, ঠিক আছে? চ' আশা কৰোঁ যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, আৰু যদি ই বুকটো ল'ব বিচাৰে আকৌ এবাৰ কৈ দিওঁ, ডেছক্ৰিপশ্যনত আমাৰ নম্বৰ আছে, নম্বৰত গৈ পেলাই মেছেজ কৰক, কল কৰক, ইনষ্টেণ্টলি আপুনি ই বুক ৰিলেটেড ইনফৰ্মেশ্যন পাই যাব, ঠিক আছে? ই বুকৰ প্ৰাইচ হয় 299। আৰু যোনবিলাকে এতিয়ালৈকে ভিডিঅ' চাই আছে, নিশ্চয় ভিডিঅ'টো চাই পেলাই ভাল লাগিছে। লাইক অথনি কৈ দিলোঁ মই, লাইক কৰিব বুলি, বিকজ লাইক কৰিলে কি হয়, ভিডিঅ'টো ৰিচ হয়, আৰু ভিডিঅ'টো ৰিচ হ'লে কি হয়, সকলোৱে ভিডিঅ'ৰ বিষয়ে গম পায়, অ'কে? আৰু এইটো ভিডিঅ' সকলো কাৰণে বহুতেই ইম্পৰ্টেণ্ট, যিহেতু মই যোনটো কথা ডিছকাশ্যন কৰিলোঁ ভেৰি ইম্পৰ্টেণ্ট টপিকৰ বিষয়ে ডিছকাশ্যন কৰিছোঁ, অ'কে? চেনেলত নিউ হয়, চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, এইবিলাকে আপডেট নিশ্চয় আপুনি জলদি পাই থাকিব চেনেলত। চ' জয় হিন্দ, জয় ভাৰত।